যুঁজ দিয়া দেশৰ জ্ঞাত অজ্ঞাত মহান সেনানী তথা বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰি তেখেতসকললৈকে আন্তৰিক শ্ৰদ্ধাঞ্জলি যাচিছে। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰো অশেষ অৰিহণা আছে। অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ, দেশভক্ত তৰুণৰাম ফুকন, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, অম্বিকাগিৰি ৰায়চৌধুৰী, বিষ্ণুৰাম মেধি, অমীয় কুমাৰ দাস, চন্দ্ৰনাথ শৰ্মা আদি মুক্তিযোদ্ধাৰীসকল আৰু শ্বহীদ মণিৰাম দেৱান, পিয়লি ফুকন, কুশল কোঁৱৰ, কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী, মংগল কুৰ্মী, হেমৰাম পাটৰ, আৰু আমাৰ যে পতাকা উত্তোলন সন্মানীয় ছয়গাঁৱৰ ভীমা দাসৰ হৈ আমি ছয়গাঁৱে গৌৰৱ অনুভৱ কৰিছোঁ আৰু এই সুযোগতে তেখেতক আমি তেখেতৰ মাতৃকালী সম্বৰ্ধনা জনাম এখন প্ৰথম ফুলাম গামোচাৰে আৰু সম্বৰ্ধনা জনাব আমাৰ সন্মানীয় চক্ৰ বিষয়া চিৰঞ্জিত দাসদেৱ। আৰু এটি জাতিৰে সম্বৰ্ধনা জনাব আমাৰ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়। আৰু এখন মানপত্ৰৰে সম্বৰ্ধনা জনাব আমাৰ ছয়গাঁও ৰাজহ চক্ৰৰ সন্মানীয় চক্ৰ বিষয়া শ্ৰীযুত চিৰঞ্জিত দাস মহোদয়। আমাৰ সম্বৰ্ধনা পত্ৰখন মই পাঠ কৰি দিছোঁ। ছয়গাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ছয়গাঁও কামৰূপ সম্বৰ্ধনা পত্ৰ প্ৰতি নিৰ্মাতা চলচ্চিত্ৰ নিৰ্মাতা ছয়গাঁও মহাশয়া ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৮ সংখ্যক দিৱস উদযাপনৰ পবিত্ৰ দিনত আপোনাৰ দৰে এগৰাকী মহিয়সী নাৰীক আমি সম্বৰ্ধনা জনাবলৈ পাই ধন্য হৈছোঁ।
চলচ্চিত্ৰ জগতত নিজস্ব সৃষ্টিৰে আপুনি আজি সমগ্ৰ বিশ্বতে বন্দিত। ছয়গাঁওবাসীৰেই নহয়, সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰেই আপুনি গৌৰৱ। হে মহিয়সী, আপোনাৰ সৃষ্টিয়ে অস্কাৰ যাত্ৰা কৰাই নহয়, আপুনি অস্কাৰ সংগঠনৰ একাডেমি অফ মোশন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্সৰ দ্বাৰা সন্মানিত মনোনীত সদস্য। যি গৌৰৱ অসমীয়াৰ বাবে যুগ যুগৰ আপোনাৰ একক আৰু অনন্য সৃষ্টিয়ে ছয়গাঁওবাসীক অসমক বিশ্বতে চিনাকি কৰাইছে। আপোনাৰ কথাছবি প্ৰযোজনা সংস্থা ফ্লাইং ৰিভাৰ ফিল্মছে বিশ্ব দৰবাৰলৈ আগবঢ়োৱা সৃষ্টি নৈ হৈ মোক আপোনাৰ সুস্বাস্থ্য কামনাৰে জয় হিন্দ বিনম্ৰতাৰে চিৰঞ্জিত দাস চক্ৰ বিষয়া ছয়গাঁও ৰাজস্থান। আমি সাংস্কৃতিক অনুষ্ঠানলৈ আগবাঢ়িছোঁ। ये तेरी ज़मीं तेरे खून से ही
গতি